নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভাগ্য উদয় হোৱাৰ কেইটামান সংকেত আজি আপোনালোকক জনাবলৈ লৈছো। তাৰ আগতে জনাই থওঁ 30 জানুৱাৰী 2024 যিখন লটাৰী পতা হ'ব তাৰ প্ৰশ্নটো হৈছে ইচ্ছা পূৰণ কৰা আৰু টকাৰ সমস্যা দূৰ কৰা মহাশক্তিশালী হনুমান মন্ত্ৰটো কি? উত্তৰটো আপোনালোকে চিত্ৰ দেখা নম্বৰত হোৱাটছআপ কৰি মোক জনাই দিব। উত্তৰটো কেইদিনমান আগৰ ভিডিঅ'ত পাব আৰু সবিশেষ জানিবলৈ আগৰ ভিডিঅ' চাই ল'ব। আৰু যদি আপোনালোকে চোৱা চিতা কৰাব বিচাৰে, টকাৰ সমস্যা, পঢ়াৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান বিচাৰে, তেনেহ'লে চিত্ৰ দেখা নম্বৰটোত হোৱাটছআপ কৰি যোগাযোগ কৰিব পাৰে বা আপোনালোকে ডাইৰেক্ট ফোনো কৰিব পাৰিব। এতিয়া জানক ভাগ্য উদয় হ'বলৈ ধৰাৰ কেইটামান সংকেত। পুৰুষৰ যদি সোঁ হাতৰ তলুৱা খজুৱায় আৰু মহিলাৰ যদি বাওঁ হাতৰ তলুৱা খজুৱায়, তাৰ মানে হৈছে ভাগ্য উদয় হ'ব বা আপোনাৰ ধন সম্পত্তি লাভ হ'ব। মহিলা হ'লে বাওঁ চকুৰ ওপৰ যদি লৰিবলৈ আৰম্ভ কৰে তেতিয়া শুভ সংকেত লাভ হয়, আৰু যদি পুৰুষ হয় তেনেহ'লে সোঁ চকুৰ ওপৰ ভাগ যদি লৰিবলৈ ধৰে তেতিয়া শুভ সংকেত পোৱা যায়। ভুলতে যদি কেতিয়াবা ওলোটাকৈ কাপোৰ পিন্ধে তাৰ মানেও ধন লাভ হয় বা শুভ সংকেত ভাল দিন অহাৰ। ঘৰত যদি মেকুৰীৰ পোৱালি জন্ম হয় তেতিয়াও শুভ সংকেত পোৱা যায় ভাল দিনৰ। বৰষুণ দি থাকোঁতে যদি সূৰ্যক দেখা যায় তেনেহ'লেও শুভ সংকেত পোৱা যায় ভাল দিন অহাৰ। সপোনত যদি বগা সাপ বা অন্য বগা বস্তু দেখা পায় তেতিয়াও ভাল দিন অহাৰ বা ধন লাভৰ শুভ সংকেত পোৱা যায়। শেষত জিলিৰ চিঞৰ যদি শুনা পায় সেয়াও এক শুভ সংকেত ভাল দিন অহাৰ। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।